প্ৰথম ভেকচিনটো হৈছে আপোনাৰ এইটো চকুত দিওঁ প্ৰথম চকুটোত এটা ড্ৰপ দিলে হ'ল আৰু ভেকচিনটো দিয়াৰ এটা বস্তু আপোনালোকে লক্ষ্য ৰাখিব এই ভেকচিনটো দিয়াৰ পিছত যাতে লগালগ পোৱালিটো এৰি নিদিব কিছু টাইম এনেকৈ ধৰি ৰাখিব লাগিব তেতিয়াহে মানে কি চকুৰ ভিতৰত এই ভেকচিনটো মানে পানীটো ভিতৰত গুচি যাব তো আমি দুইটা ফালতে মাৰি দিছোঁ এক লগত নমস্কাৰ বন্ধুসকল শুভজিৎ টিপছলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ তো বন্ধুসকল আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে তো বন্ধুসকল আজি লৈ আহিছোঁ কিয়নো এইটো বিষয় লৈ হয়তো বহুত ফাৰ্মাৰে অৱগত নহয় বা বহুতে জানিও কিছুমান বস্তুত ভুল কৰি দিয়ে তো সেইটো কাৰণে ভাবিলোঁ কিয় যে আজি আপোনালোকক ভালদৰে মই ভেকচিনেশ্যনৰ প্ৰচেছিংটো আপোনালোকক কৈ দিওঁ চাওক এতিয়া পোৱালিখিনি আমাৰ প্ৰায় এতিয়া সুস্থ আছে গোটেইখিনি পোৱালি বৰ্ডিঙত যি গতিকে ইহঁতৰ বয়স আজি আপোনাৰ 7 দিন হৈ গ'ল যেতিয়া আমি হেডচাৰী হিচাপত চাব যাওঁ তেতিয়াহ'লে সিহঁতৰ বয়স 7 দিন কিন্তু আমি হেডচাৰী হিচাপত বয়সবিলাক কেলকুলেট নকৰোঁ আমাৰ পোৱালিবিলাক কিয়নো এই পোৱালিবিলাক হৈছে আমাৰ নিজৰ মেচিনৰ পোৱালি হয় আমি ক'ৰ পৰা পোৱালি এৰেঞ্জমেণ্ট নকৰোঁ পোৱালিটো হৈছে আমাৰ নিজৰ হেডচাৰী পোৱালি মোৰ তো সেইটো কাৰণে আমি বয়সটো কেলকুলেটটো উলিয়াই লওঁ আৰু এটা বস্তু আপোনালোকে মনত ৰাখিব পোৱালিবিলাকৰ বয়সটো বহুত জৰুৰী হয় কিয়নো ইয়াৰ আগত যেতিয়া পোৱালিবিলাক ডাঙৰ হ'ব যেতিয়া ফাৰ্মলৈকে যাব তেতিয়া আপুনি ইয়াত ধৰক আপোনাৰ এনেকুৱা হ'ব পাৰে য'ত কি আপোনাৰ কিছুমান বীজাণু আহিব পাৰে বা বেমাৰ হ'ব পাৰে তো তেতিয়া আপোনালোকক কি লাগিব ইহঁতৰ বয়সটো লাগিব আৰু সেইটো হিচাপত ডক্টৰে ইহঁতক ট্ৰিটমেণ্ট ল'ব তো সেইটো এটা আহিলে আৰু ছেকেণ্ড আহিব কি আপোনালোকে ভেকচিনেশ্যন কৰোঁতে পোনপ্ৰথমে আপোনালোকে চাব লাগিব এটা বস্তু আপোনালোকৰ বতৰটো কেনেকুৱা আছে আপোনালোকৰ এৰিয়াত এইটো বস্তু আপুনি লক্ষ্য ৰাখিব লাগিব কিয়নো বহুত বেছি গৰম হ'লে আপুনি ভেকচিনেশ্যনটো দিনৰ ভাগত কৰিব নোৱাৰে আপুনি ৰাতিৰ ভাগত কৰিব লাগিব এতিয়া যি গতিকে আমাৰ ইয়াত আজি বৰষুণটো মানে কি অলপকৈ দি আছে আৰু বতৰটো যি গতিকে অলপ বৰষুণ হৈ আছে এতিয়া ধুনীয়া বেছি গৰম নাই এতিয়া আমি ভেকচিন কৰিম বুলি ইহঁতক ওলাইছোঁ কিয়নো যোৱাকালি আমাৰ ভেকচিন কৰা কথা আছিলে কিন্তু যোৱাকালি আমাৰ বহুত বেছি গৰম আছিলে আমাৰ ঠাইখিনিত তো সেইটো কাৰণে আমি ভেকচিন নকৰিলোঁ যি গতিকে অলপ ভাবিছোঁ কি যে বতৰটো অলপ ডাৱৰীয়া হৈ আছে অলপ বৰষুণ দি দিওঁ তো আজি বতৰটো ধুনীয়া আছে কোনো গৰম নাই এতিয়া আমি ইহঁতক ভেকচিন আজি প্ৰথম ভেকচিনটো ইহঁতক কৰি দিম আৰু তাৰ আগত আপুনি আৰু কি চাব লাগিব এই বৰ্ডিংবিলাকত যেতিয়া আপুনি পানী লগাইছে বা এই ফিড দিছে এই বস্তুবিলাক আপোনালোকে প্ৰায় 2 ঘণ্টামান আগৰ পৰা ইহঁতক ফিড দিব নোৱাৰে আৰু খাব দিব নোৱাৰে গম পাইছেনে আমাৰ কোনোটো বৰ্ডিঙত আপোনাৰ মানে নাই ফিড নাই তো সেইটো কাৰণে সিহঁতে বহুত বেছি চিঞৰিছে কিয় সিহঁতক ভোক লাগিছে আৰু ভোক লগা কাৰণটো হৈছে কি মই প্ৰায় 2 ঘণ্টামান হ'ল ইহঁতক মানে কি মই ফিড দিয়া নাই মানে ইয়াৰ ফিডটো নিদিয়া কাৰণ কিছুমান আছে কিয়নো ভেকচিন কৰাৰ আগমুহূৰ্তত আপুনি প্ৰায় 2-3 ঘণ্টাৰ আগত ইহঁতক ফিড দিব নোৱাৰে অকল পানীটো খাব দিব লাগিব কিয়নো আমি ইহঁতক এতিয়া ভেকচিনটো কৰিম প্ৰথম ভেকচিনটো সিহঁতৰ চকুত তো চকুত ভেকচিন কৰিব লগা হ'লে আপুনি ইহঁতক কিছুমান বস্তু ধ্যান ৰাখিব লগা হয় কিয়নো জানেনে চাব এই পোৱালিটো এতিয়া আমি এই পোৱালিটো ভেকচিন কৰিব লাগিব আমি চকুত প্ৰথমটো চকুত আৰু এটা বস্তু ভুল নকৰিব ভেকচিনটো আপুনি যেতিয়া কৰিব এই পানীৰ ড্ৰিংকাৰত মিলাই কেনে প্ৰথম ভেকচিনটো নিদিব এইটো ভুল নকৰিব আৰু এইটো যদি ভুল কৰে আপুনি এই পৰিণামটো পিছত পাব মানে যেতিয়া পোৱালিখিনি আপোনাৰ বৰ্ডিঙৰ পৰা ওলাই ফাৰ্মিঙত যাব তেতিয়াহে আপুনি গম পাব তো আমি এতিয়া কি কৰিছোঁ তো মই দেখুৱাই দিছোঁ আপোনালোকক এই আপুনি যেতিয়া ফিড খুৱাই থাকিব ইহঁতক ভেকচিন কৰা আগমুহূৰ্তত ইহঁতৰ এই বস্তুখিনি ফুলি থাকিব বহুত বেছিকৈ এইখিনি ঠাই তো এতিয়া ইহঁতৰ ভোক লাগি আছে এইখিনি ঠাইত ফিড নাই কিয়নো এই পোৱালিটো আমি এনেকৈ হাতেৰে ধৰিব লাগিব এনেকৈ ধৰি উঠিহে ইয়াক আমি ভেকচিন কৰিব পাৰিম চকুত তো সেইটো কাৰণে ইহঁতক যদি আমি ফিডটো খুৱাই দিওঁ ফিডটো এইটো বেছিকৈ থাকে পোৱালিটো যদি আমি এনেকৈ ধৰোঁ তেতিয়াহ'লে মানে কি মৰিব পাৰে তো বৰ্ডিঙত তেতিয়া মৰ্টেলিটি আহিব পাৰে সম্ভাৱনা বহুত বেছিকৈ থাকি যায় তো সেইটো কাৰণে এতিয়া সিহঁতক ফিড খাব দিয়া নাই তো ইহঁতে একো নাই অলপ টাইম যদি নাখায়ো ইহঁত একো নহয় গতিকে এতিয়া ইহঁতক ভেকচিন কৰিবলৈ সুবিধা হ'ব তো সেইটো কাৰণে আমি ইহঁতক একো খাব দিয়া নাই তো সেইটো হিচাপত আপোনালোকে ভেকচিন কৰিব নিশ্চয় আপোনালোকে ইয়াৰ মানে কি ৰিজাল্টটো ভালদৰে পাব তো আমি ভেকচিন কেনেকৈ কৰিম তালৈকে যাম এতিয়া তো বলক আমি ভেকচিন এতিয়া আৰম্ভ কৰিম চকুত কেনেকৈ দিম বা কিমানখিনি কেনেকৈ কি পৰিণামত ভেকচিনটো দিব লাগিব তো দেৰি নকৰাকৈ বলক তালৈকে যাওঁ তো আমি প্ৰথম ভেকচিনটো হৈছে আপোনাৰ এইটো চকুত দিওঁ প্ৰথম চকুটোত এটা ড্ৰপ দিলে হ'ল আৰু ভেকচিনটো দিয়াৰ এটা বস্তু আপোনালোকে লক্ষ্য ৰাখিব এই ভেকচিনটো দিয়াৰ পিছত যাতে লগালগ পোৱালিটো এৰি নিদিব কিছু টাইম এনেকৈ ধৰি ৰাখিব লাগিব তেতিয়াহে মানে কি চকুৰ ভিতৰত এই ভেকচিনটো মানে পানীটো ভিতৰত গুচি যাব তো আমি দুইটা ফালতে মাৰি দিছোঁ এক লগত যি গতিকে এই পোৱালিটো আমাৰ ডেলিভাৰীৰ সময় আহি আছে তো সেইটো কাৰণে এতিয়া দুইটাতে এক লগত মাৰি দিছোঁ
যিটো 2 নম্বৰ ভেকচিন হ'ব এইটো আপোনাৰ ধৰক আমাৰ য'ৰ পৰা পোৱালিটো অৰ্ডাৰ আছে তো কাষ্টমাৰ এইটো ভেকচিন নিজে কৰি ল'ব লাগিব আৰু বাকী যিমান ধ্যান ৰাখিব পোৱালিবিলাক যেতিয়া ভেকচিনেশ্যন কৰিব ভেকচিনেশ্যন কৰাত ইহঁতক কি কৰিব ফাৰ্ষ্টকৈ বঢ়িয়াকৈ ধৰি ল'ব এনেকৈ ধৰি লৈ বাছ একটো পেয়াত দিলেই হ'ল আৰু বাছ আৰু পোৱাৰ লগে লগে আপুনি পোৱালিটো এৰি দিব নোৱাৰে ই ৰাখিব লাগিব আৰু সেইটো কাৰণে ভেকচিন কৰাত বহুতখিনি সময় লগা হয় তো এইটো এতিয়া হৈ গ'ল পানীটো এতিয়া নাই ওলাই নাই আৰু এইটো সোমাই গৈছে আৰু এতিয়া সেইটো কাম দিব এইটো যদি আপুনি যদি ডাইৰেক্ট এনেকৈ মাৰি কিনে ওলাই দিয়ে তেতিয়াহ'লে কাম নিদিব আৰু ভেকচিনটো তো এতিয়া এইটো চকুটো দি দিলোঁ এতিয়া ধুনীয়াকৈ এইটো ৰৈ আছে এইটো সোমাই যাব ধুনীয়াকৈ তো এতিয়া এইটো হৈ গ'ল আৰু ভেকচিন তো বন্ধুসকল আজিলৈ ইমানে আকৌ এটা ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিলোঁ ধন্যবাদ